আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহ। যেহেতু আজি ৰমজান মাহৰ প্ৰথমটো জুম্মা আৰু যেহেতু আমাৰ জুম্মা দিনটো বিশেষ, প্ৰত্যেক জুম্মা দিনটো আমাৰ কাৰণে এটা বিশেষ দিন, কিন্তু এই ৰমজান মাহত এই জুম্মাৰ দিনটো বিশেষত্ব আৰু বাঢ়িছে। সেইকাৰণে এই ৰমজান মাহত প্ৰথম জুম্মাত কৰিবলগীয়া দুটামান সৰু সৰু আমল লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু যিমান পাৰোঁ আমাৰ ল'ৰা ছোৱালীবিলাকক অকণমান হ'লেও শিকাবলৈ চেষ্টা কৰিব, কিয়নো আমাৰ যুগটো বহুত এটা বেয়া দিশত গৈ আছে। সেইকাৰণে ল'ৰা ছোৱালীবিলাকে মোবাইল যিহেতু চায়েই থাকে, কিবা এটা 1% শিকিলেও বহুত সিহঁতৰ কাৰণে লাভ হ'ব। এতিয়া ইয়াৰে আমাৰ প্ৰথমটো আমল হৈছে কেনেকৈ কৰিব। প্ৰথমত আপোনালোকে 3 বাৰ দৰুদ পঢ়িব, তাৰপিছত 100 বাৰ আল্লাহুম্মা গফিৰলি ৱা ৰাহমাতিকা ৱা তুব আলাই, তাৰপিছত পুনৰ 3 বাৰ দৰুদ পঢ়িব, যিটো দৰুদ প্ৰথমত পঢ়িছিলে। এতিয়া দৰুদ আপোনালোকে যি দৰুদে জানক তাকে পঢ়িব পাৰিব, বা আটাইতকৈ সৰু দৰুদ হৈছে সাল্লাল্লাহু তাআলা আলাইহি ৱা সাল্লাম, বা নামাজত আমি যিটো দৰুদ পঢ়োঁ সেইটো পঢ়িব পাৰে, নহবা আৰু বহুত দৰুদ আছে, তাৰ যিকোনো এটা দৰুদ পঢ়িব পাৰে। আৰু এই ৱজিফাটো আমলটো কৰিলে আপোনালোকৰ কি হ'ব, বহুত গুনাহ, যিমান আমি গুনাহ কৰিছোঁ আল্লাহে আমাক গুনাহখিনি মাফ কৰিব, লগতে সকলো ধৰণৰ পেৰেচানি, আমাৰ যিহেতু প্ৰত্যেকটো জীৱনত কিবা এটা নহয় কিবা এটা অসুবিধা থাকে, কিন্তু কিছুমানৰ নাই বাৰু, সেই পেৰেচানিবিলাক নাইকিয়া কৰিবৰ কাৰণে আল্লাহৰ ওচৰত এইটো বহুত ডাঙৰ এটা আমল, আৰু এই বেমাৰৰ চিফাও কাটে। 2 নম্বৰ আমলটো হৈছে আপোনালোকে 3 বাৰ দৰুদ পঢ়িব, তাৰপিছত 100 বাৰ সুবহানাল্লাহি ৱা বিহামদিহি পঢ়িব, তাৰপিছত 3 বাৰ পুনৰ দৰুদ পঢ়িব। আৰু এই ৱজিফাটো কৰিলে আমাৰ কি হয়, বহুত ৰহমত হয় ঘৰখনত আৰু বৰকত বাঢ়ে। যিহেতু ঘৰ এখনত যেতিয়া ৰহমত হ'ব, আমাৰ সংসাৰবিলাক ভালদৰে চলিব আৰু আমি প্ৰত্যেকটো খোজ আগবাঢ়িবলৈ আমাৰ কাৰণে সহজ হ'ব। সেইকাৰণে আমাৰ ঘৰ এখনত ৰহমত থকাটো যথেষ্ট প্ৰয়োজন। যিমানেই আমাৰ বৰকত নহওক কিয়, কিন্তু ৰহমত আৰু বৰকত দুইটা আমাৰ একেলগে হ'ব লাগিব। সেইকাৰণে ঘৰ এখন চলাই নিয়াত অধিক সুবিধা হ'ব। সেইকাৰণে এই আমলটোৰ বহুত ফাইদা আছে। আৰু এই সৰু সৰু আমল দুটা এতিয়া আমি কেতিয়া কৰিম, যিহেতু জুম্মাৰ দিন আমি কেতিয়া কৰিম, যে আমি দিনটোৰ যিকোনো সময়তে এইকেইটা আমল কৰিব পাৰোঁ। ইয়াৰ কোনো নিৰ্দিষ্ট সময় নাই, খালি জুম্মাৰ দিনাখন আমি কৰিব লাগে। আৰু পৰাপক্ষত আপোনালোকে কৰি চাব, আৰু আল্লাহে আপোনালোকৰ প্ৰত্যেকটো ৰোজা ভালে কুশলে পাৰ কৰক, তাৰে কামনাৰে আজিলৈ আহোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।